ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী খবৰ এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো কিয়নো আমেৰিকাই এতিয়া ইৰাণৰ ওপৰত আক্ৰমণ আৰম্ভ কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে সম্প্ৰতি এতিয়া ইৰাণৰ বৈদেশিক মন্ত্ৰী গৰাকী এতিয়া অধিক খৰ্গহস্ত হৈ পৰিছে ইৰাণৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে যে আমেৰিকাই এই আক্ৰমণ আৰম্ভ কৰি এতিয়া এক প্ৰকাৰ লক্ষ্মণ ৰেখা পাৰ কৰিছে ইয়াৰ প্ৰত্যুত্তৰৰ বাবে আমেৰিকা সাজু হৈ থাকিব লাগিব কিয়নো এতিয়া ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ সৈতে কথা বতৰা পাতিব কাইলৈৰ দিনটোত ইৰাণে এই কথা সুস্পষ্টকৈ উল্লেখ কৰি আমেৰিকাক এক প্ৰকাৰ সাজু হৈ থকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হ'ল টাইম 8 ৱাৰ ব্ৰেকিঙত এই ডাঙৰ খবৰটো লৈ অহাৰ চেষ্টা কৰিছো আক্ৰমণ আৰম্ভ কৰি আমেৰিকাই পাৰ কৰিছে লক্ষ্মণ ৰেখা এই কথা ইৰাণৰ তৰফৰ পৰা জনাই দিয়া হৈছে ঘটনাক লৈ গৰজি উঠিছে ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকী ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে যে আমেৰিকাই লক্ষ্মণ ৰেখা পাৰ কৰিছে কাইলৈ পুতিনৰ সৈতে ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কৰিব বৈঠক আৰু ইৰাণে নিজৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা কৰিব মস্কোত এই বৈঠক হ'ব বুলি ইতিমধ্যে প্ৰাথমিক খবৰ আহি পৰিছে ৱাৰ ব্ৰেকিঙত লৈ আহিছো ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘাচিৰ ক্ষোভৰ বহিঃপ্ৰকাশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু ইৰাণৰ দাবী আমেৰিকাৰ আক্ৰমণত ক্ষতি হোৱা নাই কোনো পাৰমাণৱিক ঘাটি আৰু ইৰাণৰ পাৰমাণৱিক ঘাটিৰ ওপৰতে মিছাইল বৰ্ষণ কৰিছিল আমেৰিকাই আমাৰ কোনো ক্ষতি কৰিব পৰা নাই বুলি এতিয়া বৈদেশিক মন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য আৰু বৈদেশিক মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতে এটা মস্কোলৈ তেওঁ ৰাওনা হৈছে বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে ইজৰাইললৈ ইৰাণে পুনৰ নিক্ষেপ কৰিছে মিছাইল ইয়াৰ প্ৰত্যুত্তৰ ৰূপে ইজৰাইললৈ মিছাইল নিক্ষেপ কৰিছে ইজৰাইলৰ টেল আভিভ আৰু জেৰুজালেমত এতিয়াও গুলিৰ শব্দ প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে মিছাইলৰ শব্দ শুনিবলৈ পোৱা গৈছে চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে ইজৰাইলৰ কেইবাখনো চহৰত এতিয়া যুদ্ধ চাইৰেন বজাই দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ইৰাণৰ সমৰ্থনত কেইবাখনো ইছলামিক ৰাষ্ট্ৰ এতিয়া একত্ৰিত হৈছে আৰু এয়া ৱৰ্ল্ড ৱাৰ হ'বলৈ যেন এক প্ৰকাৰ আগবাঢ়িছে নেকি তাৰো এক প্ৰকাৰ উকমুকনি দেখিবলৈ পোৱা গৈছে আমেৰিকাই আক্ৰমণ কৰাৰ ঘটনাক এতিয়া প্ৰতিখন ইছলামিক ৰাষ্ট্ৰই অন্যান্য ইৰাণ সমৰ্থিত ৰাষ্ট্ৰই এতিয়া এক প্ৰকাৰ গৰিহণা দিছে আৰু বিভিন্ন প্ৰান্তত এতিয়া হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে হাই এলাৰ্টত ৰখা হৈছে মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাৰ ঘাটি মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাৰ ঘাটিৰ ওপৰত যিকোনো মুহূৰ্তত আক্ৰমণ যে হ'ব পাৰে সেয়া অৱশ্যম্ভাৱী যিকোনো মুহূৰ্তত ইৰাণে লক্ষ্য কৰি ল'ব পাৰে আমেৰিকান এয়াৰবেছ আৰু আক্ৰমণ আৰম্ভ কৰি আমেৰিকাই যে লক্ষ্মণ ৰেখা পাৰ কৰিছে সেই কথাও ইতিমধ্যে সুস্পষ্টকৈ জনাই দিয়া হৈছে আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই বিষয়টো সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰতিক্ৰিয়া ঘটনাক লৈ গৰজি উঠিছে বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘাচি কাইলৈ পুনৰ পুতিনৰ সৈতে মস্কোত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব আৰু মস্কোত এই গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হৈ পৰিব লক্ষণীয় কিয়নো ৰাছিয়া আৰু চীনে এতিয়া সমৰ্থন আগবঢ়াইছে ইৰাণক আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে ইজৰাইলে এক প্ৰকাৰ ভয়ত কম্পমান হ'বলগীয়া হৈছে আমেৰিকাই শান্তিৰ প্ৰস্তাৱ দিছে আমেৰিকাই শান্তিৰ প্ৰস্তাৱ দিয়াৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে আমেৰিকাৰ শান্তিৰ প্ৰস্তাৱ কিন্তু নস্যাৎ কৰিছে এতিয়া ইৰাণে আৰু ইৰাণে আমেৰিকাৰ শান্তিৰ প্ৰস্তাৱ নস্যাৎ কৰি পুনৰ মিছাইল নিক্ষেপ কৰিছে ইজৰাইললৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাই আছো আমেৰিকাৰ শান্তিৰ প্ৰস্তাৱ নস্যাৎ কৰি ইজৰাইললৈ ইৰাণে পুনৰ নিক্ষেপ কৰিছে বেলিষ্টিক মিছাইল এই মুহূৰ্তৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ দামামাৰ বাতৰি টাইম 8 দৰ্শকসকলৰ বাবে লৈ আহিছো ইজৰাইলৰ টেল আভিভ আৰু জেৰুজালেমত পুনৰ শুনিবলৈ পোৱা গৈছে বিস্ফোৰণৰ শব্দ আৰু আমেৰিকাই এতিয়া লক্ষ্মণ ৰেখা পাৰ কৰাৰ পাছত আমেৰিকাই লক্ষ্মণ ৰেখা পাৰ কৰি ইৰাণৰ ওপৰত যি আক্ৰমণ চলালে সেই আক্ৰমণৰ পাছত এতিয়া ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকী গৰজি উঠিছে বৈদেশিক মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে কাইলৈ ৰাছিয়াৰ সৈতে আমাৰ আছে বৈঠক পুতিনৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত মস্কোত হোৱা বৈঠকখনৰ পাছত আমেৰিকাৰ বিৰুদ্ধে যে প্ৰত্যুত্তৰ দিব ইৰাণে সেয়া লক্ষণীয় হৈ পৰিছে মধ্যপ্ৰাচ্যত আমেৰিকান সেনাৰ যি ঘাটি আছে সেই ঘাটি হাই এলাৰ্টত ৰখা হৈছে যিকোনো মুহূৰ্তত ইৰাণে আমেৰিকান সেনাৰ ঘাটি মধ্যপ্ৰাচ্যত থকা এই ঘাটি উৰুৱাই দিয়াৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠাৰ খবৰ
এই মুহূৰ্তত আহি পৰিছে দুইখন দেশৰ মাজত যুদ্ধ এতিয়া তৎপৰ এক প্ৰকাৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ মাজত সোমাল আমেৰিকা যুক্তৰাষ্ট্ৰই বাৰম্বাৰ ইৰাণক এক প্ৰকাৰ দাবী ধমকি দি অহা পৰিলক্ষিত হৈছিল য'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বাৰম্বাৰ উল্লেখ কৰিছিল যে ইৰাণে আত্মসমৰ্পণ কৰিব লাগে ইজৰাইলৰ সন্মুখত এই কথা বাৰম্বাৰ উল্লেখ কৰা হৈছিল কিন্তু তাৰ পাছত দেখিবলৈ পোৱা গ'ল আমেৰিকাৰ এই দাবীক মানি নললে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিয়ে মন্তব্য প্ৰকাশ কৰিলে যে আমি কোনো কাৰণত নতশিৰ নহওঁ কোনো কাৰণত আত্মসমৰ্পণৰ প্ৰশ্নই নুঠে প্ৰয়োজনত আমেৰিকাক আমি প্ৰত্যুত্তৰ দিম এনেধৰণৰ প্ৰত্যাহ্বানমূলক মন্তব্য কৰাৰ পাছতে 2 সপ্তাহৰ সময় বান্ধি দিয়া হ'ল ইৰাণক আৰু ইৰাণক 2 সপ্তাহৰ সময় বান্ধি দিয়াৰ পাছত এতিয়া আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ চলাইছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে ইৰাণৰ পাৰমাণৱিক ঘাটিৰ ওপৰত আমেৰিকান সৈন্যই চলোৱা এই আক্ৰমণ এক প্ৰকাৰ আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি এই আক্ৰমণ আমেৰিকাই চলাইছে বুলি বাৰম্বাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে ইৰাণৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰবাছ আৰঘাচিয়ে মন্তব্য প্ৰকাশ কৰিছে আমেৰিকাই ইতিমধ্যে লক্ষ্মণ ৰেখা পাৰ কৰিছে এই আক্ৰমণ কৰি আৰু এই আক্ৰমণ কৰাৰ পাছত এতিয়া কাইলৈৰ দিনটোত পুটিনৰ সৈতে মস্কোত এখন গুৰুত্বপূৰ্ণ বৈঠক হ'ব আৰু এই লক্ষ্মণ ৰেখা পাৰ কৰা কাৰ্যৰ বিৰোধিতাৰে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া লক্ষণীয় হৈ পৰিব কিউবা চিলি মেক্সিকো ভেনিজুৱেলাই এতিয়া আমেৰিকাৰ এই কাণ্ডক গৰিহণা দিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাৰ ঘাটি হাই এলাৰ্টত ৰখা হৈছে ৰাছিয়াৰ সৈতে যদি ইৰাণে কাইলৈৰ দিনটোত বৈঠক কৰে মস্কোত হোৱা বৈঠকখনত কি ব্যৱস্থা কি সিদ্ধান্ত গ্ৰহণ হ'ব সেয়া লক্ষণীয় হৈ পৰিব আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে আমেৰিকাই লক্ষ্মণ ৰেখা পাৰ কৰা কাণ্ডক যে ইৰাণে চকু মুদি হাত সাৱটি চাই নাথাকে সেই কথাও আজিৰ দিনটোত বৈদেশিক মন্ত্ৰীগৰাকীৰ ভাষ্যত স্পষ্ট হৈ পৰা পৰিলক্ষিত হৈছে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি আমেৰিকাই ইৰাণৰ পাৰমাণৱিক ঘাটিৰ ওপৰত যি আক্ৰমণ চলাইছে সেই আক্ৰমণ গৰিহণাৰ যোগ্য আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘন কৰি এই কাণ্ড সংঘটিত কৰিছে বুলি বাৰম্বাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে তেনে পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ বিষয়টোক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে আৰু আমেৰিকাই এতিয়া ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ মাজত সোমাই আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰাক লৈ সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ এতিয়া মধ্যপ্ৰাচ্যত আৰু অধিক যুদ্ধৰ দামামা বৃদ্ধি পোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কাইলৈ মস্কোত পুটিনৰ সৈতে ইৰাণে কৰিব বৈঠক গৌৰৱ দিছে ইৰাণৰ বিদেশ মন্ত্ৰী আমেৰিকাই পাৰ কৰিছে লক্ষ্মণ ৰেখা এই কথাও বাৰম্বাৰ বৈদেশিক মন্ত্ৰী আৰবাছ আৰঘাচিয়ে মন্তব্যত প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি আমেৰিকাই কিদৰে ইৰাণৰ ওপৰত আক্ৰমণ কৰিব পাৰে সেয়া হৈ পৰিছে লক্ষণীয় যুদ্ধৰ কোনো প্ৰট'কল ডিপ্ল'মেটিক নিয়ম ভংগ কৰিছে কোনো প্ৰট'কল মনা নাই আমেৰিকাই আৰু যাৰ বাবে আমেৰিকাৰ বিৰুদ্ধে এতিয়া এক প্ৰকাৰ খৰ্গহস্ত হৈ পৰিছে কেইবাখনো ইছলামিক ৰাষ্ট্ৰ কেইবাখনো ইৰাণ সমৰ্থিত ৰাষ্ট্ৰ আৰু তেনে পৰিপ্ৰেক্ষিতত ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত যি মুকলি প্ৰত্যাহ্বান দিছে এই মুকলি প্ৰত্যাহ্বানৰ অন্তত দেখিবলৈ পোৱা গৈছে যদিহে কাইলৈৰ দিনটোত ৰাছিয়াৰ সৈতে বৈঠকত মিলিত হয় তেনেহ'লে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু ভয়ংকৰ ৰূপত ইৰাণে আমেৰিকাৰ ওপৰত দিব নেকি তাক লৈ এতিয়া এক প্ৰকাৰ জল্পনা কল্পনা আৰম্ভ হৈছে আৰু মধ্যপ্ৰাচ্যত এই যুদ্ধৰ দামামাই যথেষ্ট ভয়ংকৰ পৰিৱেশৰ যে সূচনা কৰিব সেয়া এক প্ৰকাৰ আৱশ্যম্ভাৱী বুলি এই মুহূৰ্তত এক প্ৰকাৰ মন কৰিবলগীয়া বিষয় হৈ উঠিছে কিয়নো ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰবাছ আৰঘাচি ইতিমধ্যে গৰজি উঠিছে কাইলৈ মস্কোত পুটিনৰ সৈতে ইৰাণে কৰিব বৈঠক প্ৰত্যুত্তৰলৈ আমেৰিকা এতিয়া যে সাজু হ'বৰ হ'ল সেই কথা কিন্তু কোনোবাখিনিত সুস্পষ্ট হৈ পৰিছে কিয়নো ডিপ্ল'মেটিক নিয়ম ভংগ কৰিছে যুদ্ধৰ প্ৰতিটো প্ৰট'কল ভংগ কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘন কৰিছে আমেৰিকাই আৰু তাৰ পাছত ইৰাণৰ পাৰমাণৱিক ঘাটিৰ ওপৰত আমেৰিকান সৈন্যই আক্ৰমণ আৰম্ভ কৰিছে আমেৰিকান সৈন্যই আক্ৰমণ কৰাৰ পাছত এতিয়া ইৰাণৰ তৰফৰ পৰা যিকোনো মুহূৰ্তত যে প্ৰত্যুত্তৰ আহিব সেই কথা সুস্পষ্ট মধ্যপ্ৰাচ্যত থকা আমেৰিকান সৈন্যৰ ঘাটি হাই এলাৰ্টত ৰখা হৈছে
যিকোনো মুহূৰ্তত আমেৰিকান সৈন্যৰ ঘাটি যে ইৰাণে উৰুৱাই দিব সেই কথাও সুস্পষ্ট হৈ পৰিছে এই মুহূৰ্তত আৰু তেনে পৰিপ্ৰেক্ষিতত এই বিষয়টোক লৈ এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যত হাহাকাৰ লাগিছে আৰু তেনে পৰিপ্ৰেক্ষিতত আমেৰিকাই ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ মাজত সোমাই পৰিস্থিতি যে আৰু অধিক প্ৰতিকূল কৰি পেলাইছে সেই কথা এইসমূহ বাতৰিয়ে এইসমূহ খবৰে আৰু অধিক স্পৰ্শকাতৰ কৰি তোলা পৰিলক্ষিত হ'ল ইফালে ইজৰাইলৰ টেল এভিভ জেৰুজালেম আৰু অন্যান্য বিভিন্ন কেইবাখনো চহৰত এতিয়া চাইৰেনৰ শব্দ বিস্ফোৰণৰ শব্দ আৰু বাৰম্বাৰ আমেৰিকাই শান্তিৰ প্ৰস্তাৱ দিছে যদিও সেই প্ৰস্তাৱ নস্যাৎ কৰি ইৰাণে কিন্তু ইজৰাইললৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰি থকাৰ খবৰ আহি পৰিছে